জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী তোৰ কাম কিমান আগবাঢ়িছে বেলেগ জেগা এটা চাব লাগিব চিকিউৰিটি ডিপজিট কিন্তু সি দিবই তাৰে তই আৰম্ভ কৰি দিবি বহাগীয়ে মাতিছে মাতিছে কিন্তু নাযাওঁ বুলি ভাবিছোঁ নাযাবা কিয় আকৌ যোৱা মা মা তই আজি আকৌ আহিলি যে ঘৰলৈ আহোঁতে এয়া প্ৰথমবাৰৰ বাবে তুমি এনেকৈ কৈছা শান্তিত আছো বাবে কৈছো গোটেইবোৰে মিলি দেউতাৰ মূৰত পোক ভৰাইছ যে সেইকাৰণে কৈছো জয়া ডাঙৰ মাক কথাবোৰ এনেকৈ কিয় কৈছা একো নহয় দেউতা মায়ে কৈছে মই বেয়া নাপাওঁ মই বেয়া পোৱাখিনি কি তই কালি আহি মূৰত সেইবোৰ চিন্তা সুমুৱালিহি তাৰ পাছতে লাহন বোলা এটা আহিলে সি বোলে সাক্ষী দিব এইবোৰে দেউতাৰক উচটোৱা হয়নে নাই জয়া মোৰ বয়স কিমান ৭০ বছৰ গৰকিবৰ হ'ল কাৰোবাৰ উচতনিত কিবা কাম কৰাৰ বয়স মোৰ উকলিল মই যি কৰিছো নিজৰ মগজুৰে কৰিছো পৰিমল আৰু মই মিলি কৰিছো ডাঙৰ মা আৰু লাহন পিছত আহিছে কথা কওঁতে মগজুটো অলপ খটুৱাবা মই মোৰ ঘৰখনৰ কথা চিন্তা কৰিছো তোমাৰ ঘৰ এইখন ঘৰৰ কথা চিন্তা কৰিছা যিখন ঘৰ আমি দয়াত পাইছো দেউতা দয়াত পোৱা নহয়তো কি পৰিমলে দয়াত দিছে আমাক এই ঘৰখন তাৰ বন্ধুৰ প্ৰতি থকা দায়িত্বৰ বাবে দিছে আপুনিওতো দয়া কৰিছিলে পৰিমলক তেওঁক জেললৈ যাবলৈ নিদি আপুনি গৈছিলে জেললৈ তাক নহয় জয়া নিখিলক বুলি কোৱা পৰিমলে একো কৰাই নাছিল হাতে লুটেতো পৰিমলকে পাইছিলে মই
কিন্তু সেই হাতে লোটেটো পোৱাইছিলোঁ কিন্তু মই বিশ্বলাহনে। কি হ'ল ৰচোন আৰে কি হ'ল নকওঁ কিয় আৰে নিচিঞৰিবি কি মই এটা কথা ভাবিছোঁ য'ত আমাৰ দুইটাৰে প্ৰফিট আছে মই দেউতাৰ একাউণ্টত 2,12,00,000 টকা দেখিছোঁ ইনভেষ্ট কৰা টকাখিনি বাদ দিলোঁ তই কেনেবাকৈ দেউতাৰ মোবাইলটো লৈ আহি টকাখিনি তোৰ একাউণ্টত ট্ৰান্সফাৰ কৰি ল কি কৰিম টকাৰে কি কৰিম মানে আমি দুইটা মুম্বাইলৈ গুচি যাম তাত গৈ মই নিজৰ বিজনেছ ষ্টাব্লিছ কৰিম আৰু তই কুণালৰ সন্তানক জন্ম দি তাত নিজৰ মতে থাকিব পাৰিবি তই ভাব 1 কোটি টকা তোৰ একাউণ্টত থাকিলে তই কি কি কৰিব পাৰিবি ইয়াত থাকি মোৰ একো নহ'ব ৰিচা কিন্তু ইয়াত দেউতাই তোৰ নামতো 70,80,00,000 টকা ইনভেষ্ট কৰি থৈছে সেয়া টকা দেউতাই ৰিফাণ্ড পাব আমি কেছ জিকিলোৱে লেণ্ড অ'নাৰে দেউতাক টকা দিব তই মোক ক তই ৰাতি দেউতাৰ মোবাইলটো ল'ব পাৰিবি নে নোৱাৰ পাৰিম কিন্তু আমি ধৰা পৰি যাম আৰু আমি কি সদায় বাহিৰতে থাকিম নেকি আৰে মুম্বাইত ছেটেল হোৱাৰ পাছত তোৰ ইয়ালৈ আহিবলৈ কিয় মন যাব মই মোবাইলটো আনি দিম বাৰু টকাখিনি তোৰলৈ ট্ৰান্সফাৰ কৰিবি মোৰ ভয় লাগে ঠিক আছে হ'ব দে কিন্তু আজি ৰাতি মোবাইলটো আনিব পাৰিবিনে ৰাজা ৰিচা হা কি কি কৰি আছ তহঁতে তাতে হা তহঁতে কিবা কথা পাতি আছিলি ন মোবাইল মোবাইল কোনে ল'ব মোবাইল তই নে তই এই কিনিব তাইৰ মোবাইলটো বেয়া হৈছে বেয়া হৈছে এই মোবাইলৰ দৰে মনটো বেয়া হ'লে মনটো যদি সলাই ল'ব পৰাহেঁতেন ন মোবাইল আৰু মন দুটা বেলেগ বেলেগ বস্তু দাদা বেলেগ নেকি বেলেগ মই আকৌ একেই বুলি ভাবিছিলোঁ কলৈ যাওঁ দাদা বাগী পৰীক লগ কৰিবলৈ কোনো ৰকম মান্তি কৰাইছে মই যাম বুলি নাজানে লগ কৰি আহোঁ মোৰ বিশ্বাস মোৰ মুখখন দেখাৰ লগে লগে তাই কান্দি উঠিব মোৰ ভুল হৈছে বুলি ক'ব আৰু মোৰ লগত গুচি আহিব তই বিনা কাৰণত এইবোৰত লাগি আছ দাদা মদ খাই খাই তোৰ কি অৱস্থা কৰিছ তই নিজে এবাৰ ভাবি চাচোন পৰীক আনি দে কচম খাইছো মদ বাদ দি দিম তোক ফৰিবাই ভালেই নাপায় কেনেকৈ আনি দিম ককাইদেউক মাতিব নহয় থানালৈ কৈছিলো নে মই পৰিলে নে এতিয়া নিজেই বিপদত হ'ল নে থানালৈ যাবলগীয়া মা আইঅ এই নবজনী বৰ আজলি নব ডাঙৰ মইনা বুজোৱাচোন মাৰক মা থানালৈ যোৱাটো ইমান চিন্তাৰ কাৰণ বুলি কিয় ভাবিছা মন বহাগী
আনি দে কচম খাইছো মদ বাদ দি দিম তোক ফৰিবাই ভালেই নাপায় কেনেকৈ আনি দিম এইটো তোৰ ক্ষেত্ৰতো খাটে গম পাইছ আহিব তাই মই জানো তাই মোক ভাল পায় হয়তো আজিয়ে আহিব আহিব তাই আহিব আজিয়ে আহিব তাৰ কথা বাদ দে তই কামটো কৰিব পাৰিবি কি মুখখন মেলি চাই আছো ৰাজা ই কলে গৈছে অ' হে নবৌ কালিতো ভাত খোৱা নহ'লে আজি কিন্তু খামেই পালেং শাক দি বঢ়িয়াকে মাছৰ আঞ্জাখন ৰান্ধককে যাওঁ আমাৰ ঘৰত বৃহস্পতিবাৰে মাছ মাংস নবনায় সেইটোতো আৰু ভাল কথা এই একচুৱেলি মই নিৰামিষে বেছি ভাল পাওঁ এই নবৌ আপুনি যাওকচোন যাওক সোনকাল কৰক যাওকচোন আমি কেতিয়া কথা পাতো এখেতে কেছ ৰিঅ'পেন নকৰে মা এতিয়া না ক'লে নহ'ব নহয় নবৌ কিয় নহ'ব আমি কেছ ৰিঅ'পেন নকৰোঁ আইঅ অপেন হৈ যোৱা কেছটো ৰিঅপেন নকৰোঁ বুলি ক'লে হ'ব নি কেছ ৰিঅপেন হৈয়ে গ'ল আৰু পুলিচে ইনভেষ্টিগেশ্যন কৰিলে কয়টো ৰ'বাচোন ৰ'বা তুমি এইবোৰ কথা কেনেকৈ গম পালা ইনছে মিলিয়ে এই বিশ্ব লাহনটো হীৰাই হীৰাই বৈ থকা তেজৰ দৰে দেনি তেনি দৌৰে যেনি তেনি লিংক হয় মোক খবৰ দিয়া মানুহৰ অভাৱ নাই নহয় ককাইদেউ কেছটোত পুলিচে কি কৈছে এতিয়া একো কোৱা নাই ক'বহে ককাইদেউক মাতিব নহয় থানালৈ কৈছিলো নে মই পৰিলে নে এতিয়া নিজেই বিপদত হ'ল নে থানালৈ যাবলগীয়া মা আইঅ এই নবৌজনী বৰ আজলি নবৌ ডাঙৰ মইনা বুজোৱাচোন মাৰক মা থানালৈ যোৱাটো ইমান চিন্তাৰ কাৰণ বুলি কিয় ভাবিছা দেউতাই কেছটো ৰিঅপেন কৰিবলৈ খুজিছে গতিকে দেউতাকটো থানালৈ মাতি পঠিয়াব ৰখাই থৈ যদি কিয় ৰখাই থব বাৰু দেউতা কমপ্লেইনেণ্টহে হয় কমপ্লেইনেণ্টক ডিটেইন নকৰে নুশুনো মই সেইবোৰ কথা তহঁতে ঘৰখন শেষ কৰি পেলালি যি কৰ কৰি থাক মই একো নামাতো আইয়া জয়া মাৰক বুজাও ডাঙৰ মা অযথা চিন্তা কৰি ঘৰখনত অশান্তি কৰি থাকিব নালাগে মায়ে বুজিব লাহে লাহে মায়ে জটিল কথাবোৰ ভাবিব নোৱাৰে দেউতা সেইকাৰণেহে এনেকৈ কৈছে মই বুজাম মাক তাক ডুপ্লিকেচি কৰি বেলেগ কেছত ফচা দিও নেকি কেনেকুৱা কেছ ছোৱালী মানুহৰ গাত হাত দিয়া কেছ কাক হাত দিছিলি আপোনাৰ ডাঙৰ মইনা মায়ে জটিল কথাবোৰ ভাবিব নোৱাৰে দেউতা সেইকাৰণেহে এনেকৈ কৈছে মই বুজাম মাক এনে কোৱা নাই আজলি নবৌ বুলি বুজোৱাকৈ যোৱা ডাঙৰ মইনা বহাগী মোৰ নাম বৰদৈ চিলাৰ লগত একেবাৰে লিংক থকা মানুহ
ধুমুহা আনিব পাৰা ইচ্ছা কৰিলে নিখিল বৰঠাকুৰৰ জীৱনলৈ। হেল্ল', অঁ কোৱা। আচ্ছা, মই আহি পালোঁ। তুমি ক'ত? ময়ো গৈ আছোঁ। ঠিক আছে, অলপ দৌৰা দৌৰিকৈ আহিবা। মোৰ অকণমান ইমাৰ্জেঞ্চি আছিলে। ঠিক আছে, মই 5 মিনিটতে পাম। অ'কে, বাই। দেউতা, মোৰ জৰুৰী কাম এটা আছে, কাইলৈ আহিম। যা। ৰ'বাচোন, তোমাক প্লেন এটা ক'ম বুলি ভাবিছিলোঁ। নিখিলক ফচুৱাৰ। দেউতাক কওক। দেউতাই মোক ক'ব। তোমাৰ নাম্বাৰটো ল'ব পাৰিমনে দেউতাৰ পৰা? নেলাগে ল'ব। পুৰা ষ্ট্ৰেট ফৰৱাৰ্ড। কি প্লেন কওকচোন? ভাই মাজনী, তুমি বহুত সৰু হ'লা নহয় কথাটো শুনিবলৈ। সৰু মইনা, সৰু হৈয়ে থাকাচোন দেই। মোৰ নাম চন্দনা, সৰু মইনা বুলি কোৱা নাছিলোঁ। একেবাৰে চন্দ্ৰমাটোৰ নিচিনা জিলিকি থাকা দেই শুন। কিন্তু সাজা হ'লেও তোমাৰ আগত কথাটো ক'ব নোৱাৰি নহয়। এই ছ'চিয়েল মিডিয়া জনা ল'ৰা ছোৱালীৰ আগত এইবোৰ কথা ক'ব নোৱাৰি। প্লিজ দেই। তাইকো ক'ব নোৱাৰি? কি কথা? ডুপ্লিকেট মানুহ নিখিল বৰঠাকুৰ। তাক ডুপ্লিকেচি কৰি বেলেগ কেছত ফচা দিওঁ নেকি? কেনেকুৱা কেছ? ছোৱালী মানুহৰ গাত হাত দিয়া কেছ। কাক হাত দিছিলি? আপোনাৰ ডাঙৰ মইনা। মুখ চম্ভালি কথা কবি ৰাহন। ই ককাইদেৱে বেয়াই পালে। নাহৰৰে কুলিটিয়ে মিলিলে পাহি তোমালে বুলি চতৰে চৰাইজনী উৰিলে আজি তোমালে বুলি আমি